हेलो गुड मर्निंग मैं बाबली आपलोक मोर चेनेल पुनर स्वागतम जानाइছো। आज मैं आपलोक देखाम हेना आपलोक केनेदरे यूज करिब लागे बा केनेदरे व्यवहार करिब लागे आरो याते की दिले ভাল হয়। এই হেনা এক পেকেট লৈ লৈছো। আপোনালোকে যিকোনো হেনা ব্যৱহাৰ কৰে হেতু লৈ ল'ব পাৰে। আৰু এল'ভেৰা পাত 3 লৈ লৈছো। ইয়াতে এটা কণী লৈ লৈছো আৰু এটো হৈছে চাহপাতৰ ৰস। আপোনালোকে 2 চামুচ চাহপাত দি পেলাই অকমান বইল কৰি ল'ব। বইল কৰি তাৰ ৰসটো উলিয়াই ল'ব। এনেও আপোনালোকে ব্যৱহাৰ কৰিব পাৰে, কিন্তু এই বস্তুখিনি দিলে এইটো সহজতে আপোনাৰ ঘৰতে পোৱা যায়। এইখিনি দিলে মানে কি হয় আৰু বেছি ভাল হয়। আহক দেখুৱাম আপোনালোকক। এই কণীটো এনেকুৱা ভাঙি ল'ব। এইটো কি কৰিব আপোনালোকে একেবাৰে ডিপ ফ্ৰিজত থৈ দিব। ডিপ ফ্ৰিজত থলে এই বস্তুটো আপোনালোকে ধুনীয়াকৈ গোটাকৈ ওলাব পাৰিব। এইটো ধুনীয়াকৈ ওলাব পাৰিব। ইয়াতে মানে একেবাৰে এই ৰসখিনিহে ওলাইছে। এইটো আপোনালোকে ইয়াতে এনেকৈ দি দিব। তাৰপিছত এইটো হেনা মই এক পেকেটে লৈ লৈছোঁ। আপোনালোকৰ যদি বেছি লাগে বা চুলি যদি বেছি তেতিয়াহ'লে 2 পেকেট বা 3 পেকেট এনেকৈ যিমান লাগে সিমান লৈ ল'ব পাৰে। এইটো ইয়াতে ঢালি দিছোঁ। তাৰপিছত এইটো এল'ভেৰা এইটো মই এনেকৈ ফালি দিছোঁ। এইটোৰ ভিতৰত জেলিটো দিলেও হ'ব বা বাকলি দিলেও হয়। পিছত আপোনালোকে বাকলিটো উলিয়াই পেলাই দিব। এনেকৈ দি লৈছোঁ চিঙি চিঙি। তাৰপিছত কি কৰিব, এই পানীখিনি এনেকৈ অকণমান ঢালিব। ঢালি পেলাই চামুচ এটাৰে এনেকৈ মিক্স কৰি ল'ব। অকণমান মিক্স কৰি চাব, নহ'লে পানী বেছি হৈ যাব পাৰে। এনেকৈ ধুনীয়াকৈ মিক্স কৰি এই পানীখিনি আপোনালোকে থৈ দিব। এইটো ধুনীয়াকৈ আপোনালোকে 3 ঘণ্টামান ঢাকি থৈ দিব। 3 ঘণ্টাৰ পাছত যদি শুকুৱাই যায় তেতিয়াহ'লে আপোনালোকে এই পানীটো আৰু ব্যৱহাৰ কৰিব পাৰিব। আৰু যদি ধুনীয়া হৈ থাকে তেতিয়াহ'লে এনেকৈ লগাব পাৰিব। আহক চাওঁ 3 ঘণ্টাৰ পাছত। এয়া 3 ঘণ্টা হ'ল। এই 3 ঘণ্টা মূৰত লৈ আহিছোঁ। ইমান ধুনীয়া ছফ্ট হৈ আছে, একেবাৰে মিহলি গৈছে, মানে একেবাৰে গুৰি গুৰি। এইটো মানে কি হয়, আপোনালোকে প্ৰথমতে মানে ডাইৰেক্ট হেনাটো মিক্স কৰি আপোনালোকে লগাবও পাৰে, কিন্তু মানে এইটো তিয়াই থ'লে মানে কি হয় বহুত নৰম হৈ যায় আৰু চুলিখিনিত মানে একেবাৰে গুৰি গুৰিত ভিতৰ লাগি যায় বুলি এইটো 3 ঘণ্টামান তিয়াই থৈ দিয়ে। বেছি নালাগে, 3 ঘণ্টা বা 2 ঘণ্টা তিয়াই থ'লে হৈ যায়। পোনপ্ৰথমতে আপোনালোকে চুলিখিনি ধুনীয়াকৈ ধুই ল'ব আৰু কোনো তেল হ'ব নালাগিব চুলিখিনিত। তাৰ পাছত কি কৰিব, চুলিখিনি মাজৰ পৰা এনেকুৱা ল'ব আৰু এনেকুৱা ব্ৰাছ এডাল দি পেলাই আপোনালোকে এনেকুৱা লগাই যাব। চব ফালৰ পৰা এনেকুৱা চবতে লাগি যায়। আপোনালোকৰ হাতত যদি ব্ৰাছ নাথাকে তেতিয়াহ'লে এনেদৰে আপোনালোকে হাতেৰে লগাব পাৰে। ব্ৰাছেদি লগালে যে হয় এইটো কোনো কথা নহয়। আৰু এজনৰ ওপৰত ধুনীয়াকৈ তেনেকুৱা লগাই দিব পাৰিব। ইমান এটা টান নহয়, এইটো সহজে হয়। মই তাকে আপোনালোকক দেখুৱাইছোঁ আজি। এনেকুৱা লগালে মানে চব গোটেই চুলিখিনিতে লাগি আহে আৰু চুলিৰ মানে মেইনটো চুলিৰ গুৰিতে লাগিব লাগে। এইটো হেনাটো ওপৰত লাগিলে নহ'ব। আৰু ইয়াত মই আজি কি দিছোঁ তো আপোনালোকক দেখুৱাইছোঁ। আপোনালোকে চবেতো হয়তো জানে, কণী আৰু এল'ভেৰা, তাৰপৰা চাহপাতৰ ৰস দিছোঁ। কণী আৰু এল'ভেৰাই চুলি চিল্কি কৰে আৰু চুলিটো মানে সৰাটো কম কৰে আৰু লগতে চিল্কিও কৰে। আৰু চাহপাতৰ ৰসটো হৈছে কি, চুলিটো মানে গুৰিটো অকণমান নৰম কৰে। চুলি গুৰিটো অকণমান নৰম কৰিলে চুলি সৰে বুলি নহয়, চুলি গুৰিবোৰ অকণমান নৰম কৰিলে কি হয়, আমাৰ চুলিটো সোনকালে দীঘল হয়। এনেও চাব, আপুনি ফুল গছ বা যিকোনো গছ গছনিত আপোনালোকে চাহপাত বা চাহপাতৰ ৰস দিবচোন, তাৰ মানে ধুনীয়া হয়, তাৰ চেহেৰাটো ধুনীয়া হয় বা সি সোনকালে মানে ডাঙৰ হয়। তাৰ কাৰণে চাহপাতৰ ৰস দিলে চুলিখিনি অকণমান সোনকালে বাঢ়ে। আৰু বহুতে কয় যে মানে
কালাৰটো লগালে বা হেনাটো লগালে ৰ'দত থাকিব লাগিব তেনেকুৱা কোনো কথা নহয়। বৰষুণ হ'লেও বা যি হ'লেও ঠাণ্ডা হ'লেও আচলতে আপোনালোকে ঠাণ্ডাতে থাকিব লাগে হেনাটো লগাই পেলাই। কিছুমানে ৰাতিপুৱাৰ পৰা একেবাৰে আবেলিলৈকে থাকে, তেনেকুৱা নাথাকিব। আৰু মোৰ ভিডিঅ'টো কেনে লাগিল জনাবলৈও নাপাহৰিব। এইটো অকল 40 মিনিট থ'ব আপোনালোকে। এনেকুৱা লগালে কি হয় ধুনীয়াকৈ লাগি যায়।